যুৱতীক বিয়া পাতি এবাৰ বিপদত পৰিছে এজন CRPF জোৱান আৰু নিশ্চয়কৈ এজন CRPF জোৱানে পাকিস্তানী ছোৱালীক বিয়া পাতি আসলে গোপনে ৰাখিছিল তাৰ পাছতেই এই তথ্য ফাদিল হোৱাৰ পাছতে তেওঁ বিপদত পৰিছে তেওঁৰ ইতিমধ্যে চাকৰি হেৰুৱাব লগা হৈছে নিশ্চয়কৈ হোৱাটছআপ যোগে তেওঁ নিকাহ কৰিছিল পাকিস্তানী যুৱতীগৰাকী প্ৰথমে চাই লওঁ গ্ৰাফিক্স লাইভ পাকিস্তানী যুৱতীক বিয়া কৰোৱাই চাকৰি গ'ল CRPF জোৱানৰ মুনিৰ আহমেদ নামৰ জোৱানজনক তৎকালীনভাৱে চাকৰিৰ পৰা বৰখাস্ত কৰে CRPFে বৰখাস্ত কৰিছে ইতিমধ্যে CRPF জোৱানজনক এগৰাকী পাকিস্তানী যুৱতীক বিয়া কৰাইছিল জোৱানজনে পাকিস্তানী মহিলাক বিয়া কৰোৱাৰ তথ্য ইতিমধ্যে তেওঁ লুকুৱাই ৰাখিছিল লুকুৱাই ৰখাৰ পাছতেই তেওঁ চাকৰিৰ পৰা বৰখাস্ত কৰা হয় মুনিৰ আহমেদৰ সংস্পৰ্শত ইতিমধ্যে জম্মু কাশ্মীৰৰ মণ্ডলৰ পৰা ভূপাললৈ বদলি কৰা এদিনৰ পিছতে CRPF জোৱানে এক পদক্ষেপ গ্ৰহণ কৰে আৰু তেওঁ পাকিস্তানী এগৰাকী যুৱতীৰ বিয়া পাতে আৰু এই বিয়া আসলে হোৱাটছআপ যোগে হৈছিল হোৱাটছআপ যোগে হোৱাৰ পাছতেই তেওঁ এই তথ্য লুকুৱাই ৰাখিছিল আৰু ভাৰত চৰকাৰে যেতিয়া নিৰ্দেশ দিছিলে যে পেহেলগাম কাণ্ডৰ পাছতেই সকলো পাকিস্তান নাগৰিকে ভাৰত এৰিব লাগিব তাৰ পাছতে তেওঁ ধৰা পৰে অৱশেষত তেওঁৰ চাকৰি বৰখাস্ত হয় নিশ্চয়কৈ আমি দেখাবলৈ চেষ্টা কৰিছোঁ এইজন পাকিস্তানী যুৱতীক বিয়া কৰাই বিপদত পৰা এজন CRPF জোৱান ইতিমধ্যে এই যুৱকজনে বিয়া পাতিছিল এগৰাকী পাকিস্তানী যুৱতী 2024 চনৰ 24 মেত আহমেদাবাদ নগৰত বিয়া পাতিছিল তেওঁ আৰু বিবাহ পাশত কৰাইছিল এগৰাকী পাকিস্তানী যুৱতীক পাকিস্তানৰ ধৰ্মগুৰুসকলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁ বিবাহ সমাপন কৰিছিল আৰু পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ পোহৰলৈ আহিছে পোহৰত ভাৰতৰ পাকিস্তানে নাগৰিকে ভিছা বাতিল কৰাৰ পিছতেই মিনাল খানক ইতিমধ্যেই চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে নিশ্চয়কৈ ক'ব লাগিব এই মুহূৰ্ততে পাকিস্তানী যুৱতীক বিয়া কৰোৱাই চাকৰি গ'ল এজন CRPFৰ জোৱানৰ মুনিৰ আহমেদ নামৰ জোৱানজনক তৎকালীনভাৱে চাকৰিৰ পৰা বৰখাস্ত কৰে সংশ্লিষ্ট বিভাগে CRPFৰ জোৱানে পাকিস্তানী যুৱতীৰ প্ৰেমত পৰিছিল আৰু তাৰ পাছতে তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যুৱতীগৰাকীক বিয়া কৰাইছিল কিন্তু তেওঁ ভাগ্য বেয়া আছিল আৰু পেহেলগামৰ কাণ্ডৰ পাছতেই ভাৰত চৰকাৰে সকলো পাকিস্তানী নাগৰিকক ভাৰতৰ পৰা যাবলৈ নিৰ্দেশনা দিছিলে আৰু তাৰ পাছতেই এই CRPF জোৱানজনৰ চাকৰিৰ পৰা বৰখাস্ত হ'ব লগা হয় তেওঁ সকলো তথ্য লুকুৱাই ৰাখিছিল তেওঁৰ অভিযোগ আছিল তেওঁ সকলো তথ্য লুকুৱাই ৰখাৰ ফলতেই তেওঁক ইতিমধ্যেই চাকৰিৰ পৰা নিলম্বন কৰা হয়